যান-বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। শীঘ্ৰে আপডেট কৰক আপোনাৰ যান-বাহনৰ নথিপত্ৰ, অন্যথা ভৰিব কেইবা হাজাৰ পৰ্যন্ত জৰিমনা। যিসকলে গাড়ী চলায় সেইসকলে ভালদৰে জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা। আপুনি যদি সুৰাপান কৰি গাড়ী চলায় তেন্তে এই ভুল নকৰিব, কিয়নো 10,000 টকাৰ জৰিমনা, 6 মাহৰ জেলৰ ভাত খাব লাগিব আপুনি। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, 2 বছৰ পৰ্যন্ত জেল। যদি সিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলায় 1,000 টকাৰ জৰিমনা। দুচকীয়া বাহনৰ গৰাকীয়ে হেলমেট নোহোৱাকৈ বাহন চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা। যদি ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলায় তেন্তে 2,000 টকাৰ জৰিমনা, 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ জেল। বহুতে বিপদজনকভাৱে গাড়ী চলায়, সেইসকলে 5,000 টকা জৰিমনা ভৰিব লাগিব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা, 3 বছৰ পৰ্যন্ত জেল। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন, 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। গতিকে গাড়ী চলোৱাৰ আগতে জানি লওক এইসমূহ নিষেধাজ্ঞা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। যান-বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। শীঘ্ৰে আপডেট কৰক আপোনাৰ যান-বাহনৰ নথিপত্ৰ, অন্যথা ভৰিব কেইবা হাজাৰ পৰ্যন্ত জৰিমনা। যিসকলে গাড়ী চলায় সেইসকলে ভালদৰে জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা। আপুনি যদি সুৰাপান কৰি গাড়ী চলায় তেন্তে এই ভুল নকৰিব, কিয়নো 10,000 টকাৰ জৰিমনা, 6 মাহৰ জেলৰ ভাত খাব লাগিব আপুনি। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, 2 বছৰ পৰ্যন্ত জেল। যদি সিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলায় 1,000 টকাৰ জৰিমনা। দুচকীয়া বাহনৰ গৰাকীয়ে হেলমেট নোহোৱাকৈ বাহন চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা। যদি ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলায় তেন্তে 2,000 টকাৰ জৰিমনা, 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ জেল। বহুতে বিপদজনকভাৱে গাড়ী চলায়, সেইসকলে 5,000 টকা জৰিমনা ভৰিব লাগিব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা, 3 বছৰ পৰ্যন্ত জেল। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন, 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। গতিকে গাড়ী চলোৱাৰ আগতে জানি লওক এইসমূহ নিষেধাজ্ঞা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।